জামুগুৰিহাটত এৰি ফাৰ্ম পৰিদৰ্শন কৰিলে বিশ্বজিৎ দৈমাৰীয়ে ফাৰ্মখন পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে মুগাৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে আঁচনি ৰূপায়ণৰ আশ্বাস দিছে তেওঁ মন্ত্ৰীগৰাকীক সংগ দিয়ে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই দেখুৱাইছো আমি মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে এই মহিলাসকলৰ কাষত তেওঁ উপস্থিত হৈছেগৈ পদ্ম হাজৰিকাও আছে আৰু বিশ্বজিৎ দৈমাৰীয়ে পৰিদৰ্শন কৰিছে আৰু ফাৰ্মখন পৰিদৰ্শন কৰি সমস্যাৰ বুজ লৈছে মুগা উৎপাদন বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে আৰু যি আঁচনি ৰূপায়ণ কৰা হৈছে সেই যি আঁচনিৰ কথা কোৱা হৈছিল সেই আঁচনি ৰূপায়ণৰ আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে বহুত ৰিক্সত আছে মানে তোৰ ঠিক দং গোটেই গছ-গছনিটো ঠিক ঠাকে আছে এতিয়া আমি যিমান পাৰোঁ উৎপাদনটো আমি বঢ়াব লাগে এটাতো হিটোৰ দ্বাৰাই আমাৰ মানে শিপিনীসকলেও বা যিসকলে মানে তেনেকুৱা মুগাৰ ফাৰ্ম কৰে তেওঁলোকেও হিটোৰ দ্বাৰাই আৰ্থিকভাৱে যাতে মানে উন্নতি পাব পাৰে উন্নতি হ'ব পাৰে উপাৰ্জন কৰিব পাৰে ইয়াৰ এটা পৰিৱেশ আমি গঢ়ি তুলিব এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা আমি মুগাৰ উৎপাদনটো বঢ়াবৰ কাৰণে কিছু আঁচনি লৈ আছোঁ যিটো আঁচনি আমি এই ফাৰ্মবিলাকতো মানে যি প্ৰয়োজনীয়তা আছে সেইবোৰ আমি ইয়াতেও মানে ব্যৱস্থা ল'ম আৰু ইয়াৰ লগত জড়িত মানুহখিনিও কেনেকৈ আমি মুগা মাত্ৰ নহয় এৰী পৰা তুষাৰৰ পৰা আৰম্ভ কৰি পাতৰ পৰা যিমান যি আছে এই ক্ষেত্ৰত মানে কেনেকুৱা কাম কৰিব বিচাৰে আৰু এই ক্ষেত্ৰত বিভাগৰ পৰা কি ধৰণৰ উদ্যোগ ল'লে সহায় হয় এইবিলাক পৰামৰ্শ লৈ ফালে আমি আৰু নতুন পৰিকল্পনাৰ আধাৰত কিছু আঁচনি লৈ কাম কৰিব খুজিছোঁ চৰকাৰৰ লগত চুক্তি কৰি যি ছ'চাইটি বা কোনো ব্যক্তিগতভাৱে এই ফাৰ্মখন কৰিব পাৰে বুলি আপুনি কৈছে কি ক'ব ন এতিয়ালৈকে আমি মানে ফাইনেল কিবাবিলাক কৰা নাই কিন্তু আমি এতিয়া আইডিয়া কৰি আছোঁ আজি এইখন মানে ফাৰ্ম যিটো ফাৰ্ম 100 বিঘা আমাৰ ইয়াত মানে প্লেণ্টেশ্যন জামুগুৰিহাটত এৰি ফাৰ্ম পৰিদৰ্শন কৰিলে বিশ্বজিৎ দৈমাৰীয়ে ফাৰ্মখন পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে মুগাৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে আঁচনি ৰূপায়ণৰ আশ্বাস দিছে তেওঁ মন্ত্ৰীগৰাকীক সংগ দিয়ে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই দেখুৱাইছো আমি মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে এই মহিলাসকলৰ কাষত তেওঁ উপস্থিত হৈছেগৈ পদ্ম হাজৰিকাও আছে আৰু বিশ্বজিৎ দৈমাৰীয়ে পৰিদৰ্শন কৰিছে আৰু ফাৰ্মখন পৰিদৰ্শন কৰি সমস্যাৰ বুজ লৈছে মুগা উৎপাদন বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে আৰু যি আঁচনি ৰূপায়ণ কৰা হৈছে সেই যি আঁচনিৰ কথা কোৱা হৈছিল সেই আঁচনি ৰূপায়ণৰ আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে বহুত ৰিক্সত আছে মানে তোৰ ঠিক দং গোটেই গছ-গছনিটো ঠিক ঠাকে আছে এতিয়া আমি যিমান পাৰোঁ উৎপাদনটো আমি বঢ়াব লাগে এটাতো হিটোৰ দ্বাৰাই আমাৰ মানে শিপিনীসকলেও বা যিসকলে মানে তেনেকুৱা মুগাৰ ফাৰ্ম কৰে তেওঁলোকেও সেইটোৰ দ্বাৰাই আৰ্থিকভাৱে যাতে মানে উন্নতি পাব পাৰে উন্নতি হ'ব পাৰে উপাৰ্জন কৰিব পাৰে ইয়াৰ এটা পৰিৱেশ আমি গঢ়ি তুলিব এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা আমি মুগাৰ উৎপাদনটো বঢ়াবৰ কাৰণে কিছু আঁচনি লৈ আছোঁ যিটো আঁচনি আমি এই ফাৰ্মবিলাকতো মানে যি প্ৰয়োজনীয়তা আছে সেইবোৰ আমি ইয়াতেও মানে ব্যৱস্থা ল'ম আৰু ইয়াৰ লগত জড়িত মানুহখিনিও কেনেকৈ আমি মুগা মাত্ৰ নহয় এৰী পৰা তুষাৰৰ পৰা আৰম্ভ কৰি পাতৰ পৰা যিমান যি আছে এই ক্ষেত্ৰত মানে কেনেকুৱা কাম কৰিব বিচাৰে আৰু এই ক্ষেত্ৰত বিভাগৰ পৰা কি ধৰণৰ উদ্যোগ ল'লে সহায় হয় এইবিলাক পৰামৰ্শ লৈ ফালে আমি আৰু নতুন পৰিকল্পনাৰ আধাৰত কিছু আঁচনি লৈ কাম কৰিব খুজিছোঁ চৰকাৰৰ লগত চুক্তি কৰি যি ছ'চাইটি বা কোনো ব্যক্তিগতভাৱে এই ফাৰ্মখন কৰিব পাৰে বুলি আপুনি কৈছে কি ক'ব ন এতিয়ালৈকে আমি মানে ফাইনেল কিবাবিলাক কৰা নাই কিন্তু আমি এতিয়া আইডিয়া কৰি আছোঁ আজি এইখন মানে ফাৰ্ম যিটো ফাৰ্ম 100 বিঘা আমাৰ ইয়াত মানে প্লেণ্টেশ্যন